4 মে অসমৰ ৰাজনৈতিক ইতিহাসৰ এক অতি গুৰুত্বপূৰ্ণ দিন ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু তাৰ সৈতে আৰম্ভ হ'ব নতুন চৰকাৰ গঠনৰ উত্তেজনাপূৰ্ণ অধ্যায় ৰাজ্যজুৰি তৎপৰতা উৎকণ্ঠা আৰু প্ৰত্যাশাৰ ঢৌ কোনে গঢ়িব চৰকাৰ কাৰ হাতলৈ আহিব শাসনৰ ক্ষমতা এই প্ৰশ্নই এতিয়া ব্যস্ত কৰি ৰাখিছে প্ৰতিজন অসমবাসীক এই বিশেষ মুহূৰ্তত 4 মেৰ ৰাতিপুৱা ঠিক 6 বজাৰ পৰা আমি থাকিম সম্পূৰ্ণৰূপে লাইভ আপোনালোকলৈ লৈ আহিম প্ৰতিটো মুহূৰ্তৰ এক্সক্লুসিভ আপডেট প্ৰতিটো ভোট গণনা কেন্দ্ৰৰ মুহূৰ্তৰ খবৰ প্ৰতিটো লিড প্ৰতিটো টাৰ্নিং পইণ্ট সৰ্বপ্ৰথমে অসমৰ প্ৰান্তে প্ৰান্তে আমাৰ অভিজ্ঞ সংবাদদাতাসকলে আগবঢ়াই দিব ইলেকশ্যন ব্ৰেকিং য'ত ফলাফল তাতেই আমাৰ উপস্থিতি কোন আগুৱাই আছে কোন পিছ পৰি আছে সকলো তথ্য বিশ্লেষণ আৰু জনতাৰ প্ৰতিক্ৰিয়া আপোনালোকে পাব একেলগে একে ঠাইতে লাইভ গ্ৰাফিক্স ৰিয়েল টাইম ডাটা গ্ৰাউণ্ড ৰিপৰ্ট এটা সম্পূৰ্ণ হাই ভল্টেজ কভাৰেজ 4 মেৰ ৰাতিপুৱা 6 বজাৰ পৰা এইটো কেৱল এটা লাইভ নহয় এইটো হ'ব অসমৰ ৰাজনৈতিক যুঁজৰ লাইভ ৱাৰ ৰুম আমাৰ কেমেৰা আমাৰ টিম আমাৰ শক্তি সম্পূৰ্ণৰূপে সাজু কেৱল আপোনালোকৰ বাবে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।